আহক আহক শুনি লওক আজি বিধানসভাত কি কৈছে শুনক এতিয়া মই কবই নালাগে মই স্যার এনেকে হাউসে এগৰাকী মহিলাক ইনচাল্ট কৰাটো ভুল অধ্যক্ষ মহোদয় মিয়া দালাল একো ইণ্টাৰ আমি সঁচা কথা কৈছো মাননীয় অধ্যক্ষ মহোদয় ঐ চুমা বাবা শুনিলে নে আপোনালোকেতো শুনিলে কি কৈছে এতিয়া সন্মানীয় মুখ্যমন্ত্ৰীগৰাকী ভাষণ প্ৰদান কৰি আছে আৰু তেনেতে বেকসাইডৰ পৰা অখিল গগৈক পিনাই কিনে তেওঁলোকে কি কৈ আছে ঐ মিয়াৰ দালাল ঐ চুমা বাবা এনেকুৱা ধৰণৰ ভাষ্য হৈছে বিধায়কৰ আপুনি মই নিৰ্বাচিত কৰি দিয়া বিধায়কৰ মুখৰ ভাষ্য হৈছে তেনেকুৱা আৰু যিখিনি সময়ত মুখ্যমন্ত্ৰীগৰাকী তাতে উপস্থিত আছে তেখেতে ভাষণ প্ৰদান কৰি আছে তেওঁকতো গুৰুত্ব দিয়াই নাই বাকী মুখেদি কি ক'ব লাগে নিজৰ চেঞ্চ নাই কিজানি ঐ মিয়াৰ দালাল ঐ চুমা বাবা অখিল গগৈক এনেকে মানে তেওঁলোকে পিনাই আছে তাতে আক্ৰমণাত্মক শব্দ এইবিলাক এই ধৰণৰ ব্যৱহাৰ গ্ৰহণযোগ্যনে আপোনালোকে নিজে এবাৰ কওকচোন এখন বিধানসভাত এই বিধানসভাটো আজিৰ নহয় বছৰ বছৰ ধৰি এনেকুৱা বিধানসভাত নতুন বিধায়ক আহিছে আৰু এই বিধায়কৰ এই ধৰণৰ যি ব্যৱহাৰ এই ধৰণৰ ব্যৱহাৰবোৰত তেওঁলোকে কি একো নিশিকিলে নেকি তেওঁলোকে বিধানসভাত কি ধৰণে ব্যৱহাৰ কৰিব লাগে নাজানে নেকি বিধানসভাত অধ্যক্ষগৰাকীও আছে অধ্যক্ষগৰাকীয়ে অন্তত সেই কথাটো ক'ব যে এনেকে নকবা এনেকে ক'ব নাপায় বা এই ধৰণৰ শব্দ ইউজ নকৰিবা অন্য বেলেগ কথাততো তেওঁ খুব মাতি থাকে এইখিনি নিমাত কিয় এনেকে কথা কোৱা বা আক্ৰমণাত্মক শব্দ এনেকুৱা ধৰণৰ শব্দ কোৱাটো এখন বিধানসভাত শোভা পায় জানো তেওঁলোকৰ যিটো মুখৰ ভাষা মানে কি মুখৰ ভাষাৰ লগতে মেণ্টেলিটিটোও জড়িত হৈ থাকে এনেকুৱা ধৰণৰ বিধায়কে নিজৰ সমষ্টিত কি উন্নয়ন কৰিব সেইটোতো বহুত দূৰৰ কথা এইটোতো আৰু 5 বছৰ আছে চাবৰ কাৰণে কিন্তু তেওঁলোকৰ বিধানসভাখনৰতো অন্তত সন্মানটো ৰাখক তাততো সমস্যাবিলাক আলোচনা কৰিব গৈছে সমাধান কৰিব গৈছে উপস্থাপন কৰিব গৈছে তাত এনেকুৱা ধৰণৰ মানুহে মানুহৰ মাজত কেনেকৈ কাজিয়া কৰে চাই লওকচোন তাতে এবাৰ এই ধৰণৰ ব্যৱহাৰ নেকি তেওঁলোকৰ বিধায়কে পাহৰি গ'ল নেকি যে বিধায়ক পদটো পোৱাৰ পিছত বিধায়ক পদটোৰ গৰিমাটো তেওঁলোকে ৰাখিব পাহৰি গ'ল বিধানসভাৰ গৰিমা পাহৰি গ'ল আচৰিত অদ্ভুত কাণ্ড